আঠখেলীয়া নামঘৰ যি অসমৰ গোলাঘাট জিলাত অৱস্থিত শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় কেন্দ্ৰ হিচাপে মান্য। শ্ৰদ্ধাৰ কল্পনা বাইদেৱে আজি এভাগী ভাওনা ইয়ালৈ আগবঢ়াইছে। গতিকে কৰ্মস্থলীৰ পৰা বাহিৰেই আজি ইয়ালৈ পাক এটা মাৰি যাওঁ বুলি আহিলোঁ। অহা দেখিয়ে বাইদেৱে আমাক চাহ খাবৰ কাৰণে ইয়ালৈ নিমন্ত্ৰণ কৰি লৈ আহিলে। আঠখেলীয়া নামঘৰ যি অসমৰ গোলাঘাট জিলাত অৱস্থিত শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় কেন্দ্ৰ হিচাপে মান্য। এই নামঘৰটো নাম প্ৰসংগ, ভাওনা আৰু ধৰ্মীয় আচাৰ অনুষ্ঠানৰ বাবে প্ৰসিদ্ধ। কিন্তু যি বিষয়টোৱে ইয়াক বিশেষ ৰূপে পবিত্ৰ কৰি তোলে সেইটো হৈছে ইয়াৰ পুখুৰীত থকা কাছবোৰ। শতাব্দী ধৰি এই পুখুৰীত কাছবোৰৰ উপস্থিতি যেন নামঘৰৰ নীৰৱ ভক্তিৰ প্ৰতীক হৈ আছে। কাছ হিন্দু ধৰ্মত শ্ৰী বিষ্ণুৰ কুৰ্ম অৱতাৰ হিচাপে ধৰা হয়। তেওঁৱেই পৃথিৱীৰ স্থিৰতা আৰু সমতাৰ প্ৰতীক। এই অৱতাৰৰ অৰ্থই মানুহক জীৱনৰ প্ৰতিটো পৰ্যায়ত ধৈৰ্য, স্থিৰচিত্ততা আৰু ধৰ্মপৰায়ণতাৰ শিক্ষা দিয়ে। আঠখেলীয়া নামঘৰৰ পুখুৰীত থকা এই কাছবোৰে সেই আধ্যাত্মিক অৰ্থক জীৱন্ত ৰূপত প্ৰতিফলিত কৰে। তেওঁলোকৰ নীৰৱ উপস্থিতিত যেন দেখা যায় শান্তি, সহনশীলতা আৰু অনন্ত স্থিৰতাৰ সৌন্দৰ্য। সঁচাকৈ অলপ সময়ৰ বাবে ইয়ালৈ আজি আহিছিলোঁ যদিও মনটো বহুত ভাল লাগিলে। ৰাতিকৈ সময় পালে পুনৰ আহিম ভাওনা চাবৰ কাৰণে। আৰু সঁচাকৈ এনেবিলাক ঠাইলৈ আহিলে মনটো বহুত পবিত্ৰ লাগে, ভাল লাগে। আৰু আজি দুটামান বস্তু নতুন দেখিলোঁ। যোৱা বছৰৰ আৰম্ভণিতে মই ইয়ালৈ আহিছিলোঁ, তাৰ পৰা অহাই নাই আৰু যথেষ্ট পৰিৱৰ্তন হ'ল। ইয়াত নতুনকৈ ৰং কৰিলে আৰু বহুত নতুনত্ব দেখিছোঁ। আটাইতকৈ ভাল লাগিলে মোৰ এই শহাপহুকেইটা লগ পাই মেলি। এওঁলোকৰ লগতে মই ৰৈ মেলি কথা পাতিলোঁ। তেতিয়ালৈ ভৱেন দায়ে চাকি বন্তি জ্বলাই আহিলে। আমাৰ চন্দনক লগ কৰিবৰ কাৰণে কাছ উঠি আহিছে। এয়া লৰালৰিকৈ অহা হ'ল, বাহিৰে গুচি আহিলোঁ কৰ্মস্থলীৰ পৰা। গতিকে ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। এতিয়া যাবগৈ লাগিব। প্ৰসাদ ল'লোঁ, এয়া ধুনীয়াকৈ চিৰা জলপান সকলোবিলাক আমি খালোঁ, ভাল লাগিলে। গতিকে আজিৰ এই অভিজ্ঞতাকণ আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ধন্যবাদ।